তামোলকুচি মেডিকেলত আমি আহিছোঁ 13 মাইল টাইলছ লগাব কাৰণে। হস্পিটেলত পুৰা 40/15 টাইলছ ল'বৰ কাৰণে আহিছোঁ আমি পুৰা ফুল মেটেৰিয়েলৰ লগত। চৰকাৰী কাম আমি কৰিছোঁ। আমাৰ মেইন চেয়াৰমেন ছাৰে আমাক কাম দিছে, কাম কৰি আছোঁ। কাম কেনে লাগে ক'ব আপোনালোকে। টাইলছখন কেনে লগাইছোঁ আমি, স্কেটিঙো আমি লগাইছোঁ কাঠত মাৰি কেনে ধুনীয়াকৈ। চাই লওক ধুনীয়াকৈ কেনে হয় ফিনিচিং এটা। আপোনাৰ যদি ফিনিচিং ভাল লাগে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। টাইলছকেইটা স্কেটিং মাৰি কেনে ধুনীয়া কৰি লৈ যাম আমি। স্কেটিঙৰ সাইজ আছে আপোনাৰ 4 ইঞ্চি। 4 ইঞ্চিৰ হিচাপত আমি মাৰি লৈ যাম এতিয়া। আমাৰ আজি চেয়াৰমেনখন আহিব টাইম চাবলৈ কাম কেনে হৈছে, চাই কেনে আমাৰ বিলখন পাছ কৰিব। আৰু এইটো আপোনাৰ মটৰ আছিলে, মটৰত আমি ভাঙা নাই, মটৰক কাটিং কৰি আমি লগাইছোঁ কেনে কৰি। মালটো বহুত খালি আপ ডাউন আছিলে, পুৰা ষ্ট্ৰেট স্লোপ দিছোঁ। এই মটৰে বহুত দিগদাৰ দিছে। এইখন নাছিলে, এইখন আমিও লগাই দি, ইয়াৰ ফ্ৰণ্ট চাইড আমি নাছিলে টাইলছখিনি লগাবলৈ, তেতিয়াও আমি দি দিছোঁ। আৰু ভিতৰ চাইডে লগালে বাহিৰৰ চাইডে দেখোঁতে বেয়া লাগে, সেইকাৰণে নিজে দি দিলোঁ আমি টাইলছ ফ্ৰণ্ট চাইডৰো। স্কেটিং এটা লগাই গৈছোঁ, চাই লওক ভালদৰে। 4 ইঞ্চি স্কেটিং মাৰিছোঁ আমি। ইয়াতে টাপতো বহাই দিছোঁ ধুনীয়াকৈ। এতিয়া আমাৰ আজি চেয়াৰমেন আহিব চাব, ডক্টৰো আহিব চাব কেনে হৈছে। আপোনাৰ নতুন ডক্টৰ আহিছে ট্ৰান্সফাৰ হৈ, এই মটৰৰ চাই লওক আপোনাক কেনেকৈ মিলাই দিছোঁ আমি। আজি চেয়াৰমেন অহাৰ টাইম হৈ গৈছে। এইটো আমাৰ দিলীপ দাস চেয়াৰমেন, তামোলকুচি হস্পিটেলৰ পৰা একদম দিছেগৈ আপোনাৰ টাইলছ লগাবলৈ। ফুল কণ্টেক্ট দিছিলে আমাক, আমি মাৰি দিছোঁ। ফিনিচিঙো ভাল হৈছে। আমাৰ বিল গেটাও দিবলৈ, বিল গেটা দিয়াৰ কাৰণে আগতে চেক কৰিব, তাৰপিছত আমাৰ চেকত চাইন মাৰি কেনে দিব। আমাৰ ডক্টৰ ছাৰক মাতিছে চাবলৈ কেনে হৈছে। ডক্টৰ ছাৰেও ক'ব এতিয়া কাম কেইটা হৈছে। আমাৰ ডক্টৰ ছাৰ আহি আছে। ইয়াতে ডক্টৰ ছাৰ আছে, কৈ আছে কেনে লাগিছে কামকেইটা ভালে হৈছে মানে, চাউণ্ড কৰে নাই, চাউণ্ড একেবাৰে নকৰে, ভাল মাৰি কেনে দিছে। কামকেইটা ভাল হৈছে, পচন্দ লাগিছে ছাৰহঁতক বহুত।